এয়া হৈছে নগেন মুচিয়াৰৰ কাহিনী, যিয়ে নেকি তেওঁৰ পত্নীৰ সৈতে এটা সৰু জুপুৰিত বাস কৰিছিল। এইকেইদিন তেওঁৰ অৱস্থা অতি বেয়া আছিল। দুবেলা দুমুঠি খাবলৈকো তেওঁলোকৰ অসুবিধা হৈছিল। সেয়ে এদিন মুচিয়াৰে পত্নীক ক'লে, "এৰা, শুনিছানে? মই চহৰলৈ গৈ কাম আৰম্ভ কৰিব লাগিব। আমাৰ ইয়াতচোন আজিকালি গ্ৰাহকেই নোহোৱা হৈছে। তুমি কাইলৈ ৰাতিপুৱা মোক অকণমান যোগাৰ কৰি দিবা।" নগেনৰ কথা শুনি ঘৈণীয়েকে, "হ'ব, আপুনি চিন্তা নকৰিব। মই কাইলৈ ৰাতিপুৱা সোনকালে সকলো যোগাৰ কৰি দিম। আপুনি সোনকালে ওলাই যাব।" আৰু এনেদৰে নগেনে ৰাতিপুৱা সোনকালে তেওঁৰ সকলো যোগাৰ লৈ চহৰলৈ বুলি ওলাই গ'ল। দিনটো গৈ 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 সন্ধিয়া সময়ত নগেন চহৰত উপস্থিত হ'ল। তাত গৈ তেওঁ এডোখৰ ভাল ঠাই চাই নিজৰ দোকান আৰম্ভ কৰিলে। এই জোতা ভাল কৰি লওক, পুৰণা জোতা ভাল কৰি লওক, চিঙা ভাঙা জোতা ভাল কৰি লওক। এনেদৰে নগেনে গ্ৰাহক মাতিবলৈ ধৰিলে আৰু গ্ৰাহক এজন এজনকৈ নগেনৰ দোকানত আহিবলৈ ধৰিলে। নগেনে সেইদিনা খুব পইচা ঘটিলে। আজিতো মোৰ ভাল উপাৰ্জন হ'ল আৰু এনেকৈ চহৰত থাকি কেইদিনমান ভালদৰে ধন ঘটি মই এটা ঘোঁৰা কিনিম আৰু গাঁৱলৈ উভতি গৈ মই খেতি বাতি আৰম্ভ কৰিম। আৰু তেনেকৈয়ে নগেনে দিনৰ দিনটো কষ্ট কৰি কম দিনৰ ভিতৰতে 10টা সোণৰ মুদ্ৰা গোটালে আৰু বেপাৰী এজনৰ পৰা ঘোঁৰা এটা কিনি ঘৰলৈ বুলি ৰাওনা হ'ল। যেতিয়া সি হাবি এখন পাৰ হ'বলৈ লয়, সন্মুখত দেখিলে এদল ডকাইত তাৰ বাবে ৰখি আছে। সিহঁতে মোৰ কাৰণেই ৰখি আছে। কিবা এটা বুদ্ধি কৰিব লাগিব, নহ'লে ইহঁতে মোক সকলো লুটি লৈ যাব। এই বুলি নগেনে ঘোঁৰাটোৰ ডিঙিত থকা পতাডালৰ মাজত এটি সোণৰ মুদ্ৰা সুমুৱাই দিলে আৰু ডকাইতকেইটাৰ ওচৰলৈ গৈ ক'লে, "আপোনালোকক দিব পৰাকৈ মোৰ হাতত একো নাই ডকাইত কাইটি। মই হ'লো এজন দুখীয়া মুচিয়াৰ। দুবেলা দুমুঠি খাবলৈকো মোৰ অভাৱ। তেনে ক্ষেত্ৰত মই আপোনালোকক কি দিম বাৰু? ঐ, তই আমাক মূৰ্খ বুলি ভাবিছ নেকি? তোৰ লগত যিমান টকা পইচা আছে সকলো উলিয়াই দে, নহ'লে তই আজি ঘূৰি যাব নোৱাৰিবি। মই সঁচাকৈ কৈছোঁ ডকাইত কাইটি, মোৰ হাতত আপোনালোকক দিব পৰাকৈ একোৱেই নাই।" তেনেতে ঘোঁৰাটোৱে গাটো লৰাই দিয়াত সোণৰ মুদ্ৰাটো ডিঙিৰ পৰা সৰি মাটিত পৰিল। "তইতো কৈছিলি তোৰ তাত একোৱেই নাই। এই সোণৰ মুদ্ৰাটো ক'ৰ পৰা আহিল? ভালে ভালে আৰু কিমান সোণৰ মুদ্ৰা আছে উলিয়াই দে, নহ'লে তই আজি বাচি যাব নোৱাৰিবি।" আচলতে ডকাইত কাইটি, এই ঘোঁৰাটিয়ে দৈনিক এটাকৈ সোণৰ মুদ্ৰা দিয়ে আৰু তাৰেই মই মোৰ পৰিয়াল পোহপাল দি আছোঁ। এতিয়া এইটো যদি আপোনালোকক দি দিওঁ মোৰ কি হ'ব? আচ্ছা, এই ঘোঁৰাটোৱে দৈনিক এটাকৈ সোণৰ মুদ্ৰা দিয়ে। তেতিয়াহ'লে শুন, এই ঘোঁৰাটো তই আমাক দি থৈ যাব লাগিব। তেনেকৈ নক'ব ডকাইত কাইটি, এই ঘোঁৰাটো নহ'লে মই কেনেকৈ চলিম? ঠিক আছে, তেতিয়াহ'লে শুন, এই ঘোঁৰাটোৰ তই আমাৰ হাতত বিক্ৰী কৰি দে। তাৰ বিনিময়ত আমি তোক 100টা সোণৰ মুদ্ৰা দিম। আৰু এনেকৈয়ে নগেন মুচিয়াৰে ঘোঁৰাটো বেচিলে আৰু ডকাইতহঁতক মূৰ্খ বনাই ঘৰলৈ গুচি গ'ল আৰু ঘৈণীয়েকৰ সৈতে সুখেৰে জীৱন নিৰ্বাহ কৰিব ধৰিলে।